Hello and welcome to All in One Academy. আজি আমি এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম যোনটো টপিক বাৰে বাৰে এক্সামত আহি থকা দেখা যায় আৰু আহিব লগা এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় এটো কাৰণে ইম্পৰ্টেন্ট হৈ যায় কাৰণ এই টপিকটো যোৱা কেইবাটা বছৰত মানে এটা বছৰৰ পাছত আনটো বছৰত বাৰে বাৰে অহা দেখা গৈছে ঠিক আছে আৰু টপিকটো হৈছে যে why haloaridine does not show nucleophilic substitution reaction এটা এই চেপ্টাৰটো কোনটো চেপ্টাৰ হয় haloalkane আৰু haloalidৰ হেতু গম পাইছে ঠিক আছে তাৰ আগতে আমি শিকি লওঁ The substitution or your meaning to give substitution মানে হয় কি substitution or meaning to হৈছে যে addition and removal add কৰা আৰু remove কৰা কি হল substitution meaning to addition and removal হৈছে কি add কৰিম কি remove কৰিম হৈছে কি addition কৰিম কি substitution কৰিম so nucleophilic substitution মানে আমি কি add কৰিম nucleophile add কৰিম আৰু কি remove কৰিম হাইড্রোজেন এটা রিমুভ কৰিম পিছত চাম আমি কেনেকৈ হয় ঠিক আছে তো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন what do you mean by nucleophilic এতিয়া নিউক্লিওফিলিক এই ওয়ার্ডটো বনিছে এই দুটা শব্দ ললে আছে এটা হৈছে নিউক্লিও আৰু এটা হৈছে ফিলিক কি বলতে তেতিয়া হলে এটা বনিছে কিহেদি নিউক্লিও প্লাস এটা হৈছে ফিলিক রাইট নিউক্লিও which is mean what Nucleo মানে হৈছে নিউক্লিয়াস নিউক্লিও মানে হৈছে নিউক্লিয়াস নিউক্লিয়াসৰ মিনিং হৈছে পজিটিভ ফিলিক ফিলিক মিনিং হৈছে লাভ তো নিউক্লিওফিলিক কি হ'ব যোনটো পজিটিভ লভিং হ'ব ৰাইট ইয়াৰ এটা সাইড আছে জানিবা a+ it is what পজিটিভ তো ইয়াৰ ওপৰতে কোন আহিব তেতিয়াহলে নিউক্লিওফাইল আহিব নিউক্লিওফাইল কিয় আহিব কাৰণ নিউক্লিওফাইল হৈছে কি পজিটিভ লভিং পজিটিভ লভিং আৰু হেতু কাৰণে a+ অৰলে কোন আহিব নিউক্লিওফাইল আহিব আৰু হেতু কাৰণে নিউক্লিওফাইল নিজৰ লগত কি কেৰি কৰিব এটা নেগেটিভ চাৰ্জ কেৰি কৰিব আৰু ইয়াক আমি কম কি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন মানে এই a লগত আহি মেলি কি এড হৈ যাব এতিয়া নিউক্লিওফাইল এড হৈ যাব আৰু a লগত থকা কিবা এটা কি হ'ব ৰিমুভ হৈ যাব কইম আমি এই কথা আৰু টপিকটো হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এটা কোৱেশ্চনটো এনেকুৱা ধৰণৰ হয় এক্সামৰ বাৰে বাৰে এইটো কোৱেশ্চন আহে যে haloaridine কিয় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নেদেখুৱায় কিয় নেদেখুৱায় তাৰ কেইবাটাও ৰিজন আছে 3 মাৰ্কছৰ কাৰণে আহে আমি এটা তিনটা পইণ্ট লিখিব লাগে ঠিক আছে তো ফাৰ্স্ট পইণ্টটো চাই লওঁ কি কৈছো ফাৰ্স্ট পইণ্টটো চাই লওঁ তাৰ প্ৰথম ৰিজনটো হৈছে আমি ক'ব পাৰো ৰিজনিংৰ বাবে কি হয় haloaridine নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নেদেখুৱায় কেনেকুৱা ৰিজন কি হয় তো আমি তাৰ কাৰণে কি কম প্ৰথমতে এটা haloaridine লম haloaridine এটো হৈছে haloaridine ঠিক আছে अब ক্লোৰিনৰ কি থাকে লোন পেয়াৰ থাকে আৰু আপোনালোকে নিশ্চয় জানে চাগে ইয়াৰ ৰেজনেন্স থাকিবলৈ জানে চাগে গতিকে মই এইটো এই কাৰণে ৰেজনেন্স কেনেকৈ দূৰ কৰে ইয়াত কি হয় লোন পেয়াৰটো তললৈ আহিব এই বন্ডাল কিনি যাব ওপৰলৈ যাব ৰিংটো ওপৰলৈ যাব আৰু ইয়াত কি বনিব তেতিয়া হলে ইয়াৰ ওপৰত আহিব মাইনাস ইয়াত আহিব সিএল ইয়াত আহিব প্লাস ইয়াৰ নেক্সট কি হ'ব এই মাইনাসৰ ইয়াত পৰিব এই মাইনাসৰ ওপৰলৈ যাব দ্যাট মিন্স ইয়াত কি ওলাব মাইনাস ওলাব ডাবল বনিব সিএল প্লাস এনেকুৱা কি বনিব এটা ৰেজনেন্স ষ্ট্ৰাকচাৰ বা ৰেজনেটিং ষ্ট্ৰাকচাৰ বনিব haloaridine সাবজেক্ট কৈছো মানে কি কৈছো যে haloaridine ওপৰত কি আহি গৈছে যে এটা ইলেক্ট্ৰনৰ এটা ক্লাউড বনিব সব নেগেটিভ এটো পাই ইলেক্ট্ৰন ক'ত আহিব এটো কাৰ্বনৰ ওপৰত আহিব এটো কাৰ্বনৰ ওপৰত আহিলে নেক্সট ষ্ট্ৰাকচাৰ কি হ'ব এটো কাৰ্বনৰ ওপৰত যাব মানে মই যদি আপোনাক কওঁ যে এই গোটেই ৰিংটোৰ ওপৰত কি আহি যাব বা এই গোটেই ৰিংটোৰ ভিতৰত কি আহি যাব এটা ক্লাউড ইলেক্ট্ৰন ক্লাউড বনিব ইলেক্ট্ৰন means what ইলেক্ট্ৰন means হৈছে নেগেটিভ ৰিংটোৰ ওপৰত কি বনি গ'ল তেতিয়া হলে এতিয়া নেগেটিভ বনি গ'ল নেগেটিভ ৰিংটোৰ ওপৰত ৰাইট মই কি কৈছো যে ইয়াত কি কোনে সাবস্টিটিউট কৰিব নিউক্লিওফিলিক ৰিঅ্যাকশন নিউক্লিওফাইল ইজ ইটসেলফ নেগেটিভ নিউক্লিওফাইলটো নিজে নেগেটিভ হয় ৰিংটোৰ ওপৰত বনিছে কি নেগেটিভ তো ই ইয়ালে কেনেকৈ আহিব সাবস্টিটিউট কৰিবলৈ ই ইয়াত কেনেকৈ বহিব কিয় বহিব নোৱাৰে কিয় হ'ব কাৰণ এই হৈছে নেগেটিভ ইয়াত হৈছে নেগেটিভ দুটা কি হ'ব ৰিপেল কৰিব আৰু এইটো প্ৰথমটো ৰিজন that is resonance যাৰ কাৰণে কি হ'ব যে এই যে বেনজিন ৰিংটো বা যে haloaridine আছে এই haloaridine কি নহয় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নহয় কাৰণ haloaridine ওপৰত কি বহি গৈছে
নেগেটিভ চার্জ হৈ গৈছে নিউক্লিওফাইল টু ইটসেলফ কি হয় নেগেটিভ হটো নেগেটিভ মধ্যে রিপেল কৰিব দ্যাট ইজ হোয়াই ইয়াৰ এক নম্বৰ ৰিজনটো কি হৈছে যে ৰিজনিং এক্সাম্পল লিখিব লাগিব এক নম্বৰ ৰিজনিং তাৰপিছত ৰিজনিং হিচাপে ড্ৰ কৰিলে ক্লিয়াৰ হৈ যাব তাত দুটামান পইণ্ট আপুনি লিখি দিব যে নিউক্লিওফাইল আৰু ইয়াৰ নেগেটিভৰ মাজত কি হ'ব ৰিপালচন হ'ব বা পাই ইলেক্ট্ৰনৰ মাজত ৰিপালচন হ'ব তো আমি কি ক'ব পাৰো এইটো ৰিজনিংৰ মানে কি হ'ব তেতিয়া হ'লে ৰিপালচন হ'ব ৰিপালচন বিটুইন nucleophile and pi electron of halo aryl start এতিয়া আমি চাও ইয়াৰ 2 নম্বৰ ৰিজনটো কি হ'ব ইয়াৰ 2 নম্বৰ ৰিজনটো হৈছে হাইব্ৰিডাইজেচন এতিয়া হাইব্ৰিডাইজেচন মানে হয় কি এটো সেকেন্ড ইয়াৰ পঢ়ি থকা কোনো কাৰণ নাই আৰু হাইব্ৰিডাইজেচন মানে হয় কি যদিও নাজানে সেকেন্ড ইয়াৰ ধুনীয়াকৈ কেমিষ্ট্ৰিত মাৰ্কস ওলাই যাব ঠিক আছে খালি এইটো আমি জানিব লাগে যে হাইব্ৰিডাইজেচনৰ কাৰণে কেনেকৈ হেলো এৰিন নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নহয় কেনে হয় সব যদি আমি এটা হেলো এৰিন লম হেলো এৰিন দ্যাট ইজ এটা হেলো এৰিন হৈছে ইয়াত X2 যোনটো কাৰ্বনৰ লগত লগ লাগি আছে সেই কাৰ্বনটো ইয়াত কিমান হ'ব sp2 হাইব্ৰিডাইজেশন আই হোপ কেনেকৈ sp2 হাইব্ৰিডাইজেশন এইটো জানে ইয়াত ডাবল বন্ড আছে ডাবল বন্ড লাগিলে কি হয় sp2 হাইব্ৰিডাইজেশন ৰাইট এতিয়া আমি ইয়াত লম হেলো এলকেন লম CH3X ইয়াত X যোনটো কাৰ্বনৰ লগত লগ লাগি আছে ইয়াত X যোনটো কাৰ্বনৰ লগত লগ লাগি আছে হে কাৰ্বনটো কি হয় ইয়াত sp3 হাইব্ৰিডাইজেশন কিয় হাইব্ৰিডাইজেশন sp3 কাৰণ এই কাৰ্বনটো সবফালে কি আছে সিঙ্গল বন্ড আছে আৰু হেতু কাৰণে কি হয় sp3 হাইব্ৰিডাইজেশন হয় ইমানটো জানিবলে সাফিসিয়েন্ট হ'ব এটা sp2 আৰু sp3 হোৱাৰ কাৰণে কি হ'ল প্ৰবলেম এনেকুৱা ধৰণৰ হ'ল যে ইয়াত যদি আপুনি ভালকে চাই তেতিয়া হলে ইয়াত s% ওলাব 33 s% ওলাব 33 মানে মই যদি এটা বক্স লম আৰু তাক যদি আমি তিনটা ভাগ কৰো এটা ভাগত s আৰু p তেতিয়া হলে s % কিমান কৰিব 33% কৰিব ঠিক আছে আৰু ইয়াত যদি চাও আমি ইয়াত যদি চাও আমি ইয়াত s% কিমান ওলাব 25% কি ওলাব s ক্যাৰেক্টাৰ ওলাব আমি ফার্স্ট টাইম পঢ়িছিলো বস্তু এটা আমি ফার্স্ট টাইম পঢ়িছিলো যে s% যাৰ বেছি হয় s% যাৰ বেছি হয় তাৰ কি হয় যে বন্ড লেংথ কি হয় কমি যায় s% যাৰ বেছি হয় কি বলো বন্ড লেংথ কমি যাব তেতিয়া হলে ইয়াৰ s% বেছি ইয়াৰ বন্ড লেংথ কম হৈছে ইয়াৰ এক্সাক্ট ভ্যালুটো মনত ৰাখিব নালাগে 177 কিলোমিটাৰ সামথিং হ'ব দৰকাৰ নাই না ইয়াৰ বন্ড লেংথ বেছি মই ড্ৰ কৰিছো মানে ইয়াৰ বন্ড লেংথ বেছি ইয়াৰ বন্ড লেংথ কম ইয়াৰ বন্ড লেংথ কিয় বেছি কাৰণ ইয়াত s% কম ৰাইট আৰু সেই কাৰণে কি হ'ব সো ইয়াত যেতিয়া বন্ড লেংথটো কম এতিয়া মই আপোনাক কওঁ যে সব মোৰ ওচৰত দুডাল চক আছে যেনিবা সাপোজ এডাল ডাঙৰ চক কিমানটো আৰু এটা সৰু চক আছে ধৰক কিমানটো তো কোনডাল চক মই ইজিলি ভাঙিব পাৰিম যোনটো ডাঙৰ চক আছে এটা ইজিলি ভাঙিব পাৰিম দ্যাট মিন্স যোনডালৰ বন্ড লেংথ বেছি ইয়াক আমি ইজিলি ব্ৰেক কৰিব পাৰিম ঠিক আছে কাৰণ ইয়াত এই বন্ডাল ব্ৰেক হ'লে ইয়াৰ পৰা x ওলাই যাব মই কৈছিলো সাবস্টিটিউশনৰ মিনিং কি এডিশন ৰিমুভ কি ৰিমুভ ইয়াৰ পৰা x ৰিমুভ হ'ব গট মাই পইণ্ট আৰু ইয়াত কি লাগিব তেতিয়াহ'লে নিউক্লিওফাইল লাগিবলৈ সুবিধা হ'ব আছে তো দুই নম্বৰ পইণ্ট কি ক'লো মই হাইব্ৰিডাইজেশন মানে কি ক'লো যে যাৰ s% বেছি তাৰ বন্ড লেংথ কম তেতিয়াহ'লে কাৰ্বন আৰু x ৰ মাজৰ বন্ডডাল ভাঙিবলৈ কি হ'ব ইয়াত ডিফিকাল্ট হ'ব দ্যাটস ওয়াই কি হৈছে যে কি কৰিব নোৱাৰে বা হেলোৰেমে কি নেদেখুৱায় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নেদেখুৱায় ঠিক আছে এইটো হৈছে নেক্সট পইণ্ট আৰু এতিয়া লাষ্ট ৰিজনটো কি হ'ব যে ইনষ্টেবিলিটি অফ কেটায়ন কোনটো কেটায়ন ফিনাইল কেটায়ন ইনষ্টেবিলিটি অফ ফিনাইল কেটায়ন মানে কি কৈছো সব যেতিয়া হেলো এৰিন বা ধৰি লওক সাপোজ কৰো যে হেলো এৰিনৰ পৰা ইয়াৰ পৰা কি ওলাই গ'ল কাৰ্বন সৰি Cl2 ওলাই গুচি গ'ল এৰিন ওলাই গুচি গ'ল X2 ওলাই গুচি গ'ল ইয়াত কি হ'ব প্লাছ আহিব কাৰ্বনৰ পৰা যদি মই হেলো এলকেন লওঁ তো হেলো এলকেন ইয়াৰ পৰা X2 ওলাই গুচি গ'ল ইয়াত X আছে এটো ওলাই গুচি গ'ল ইয়াত কি আহিব প্লাছ আহিব এটা এই ষ্ট্ৰাকচাৰটো সব এই ষ্ট্ৰাকচাৰ ইয়াত কি আছে ইয়াত এফালে আছে কি পাই ইলেক্ট্ৰন মানে এই কাৰ্বনটো এফালে আছে পাই ইলেক্ট্ৰন মানে এফালে বুজাইছে মোৰ ওচৰত ইলেক্ট্ৰন বেছি আছে
আৰু আনফালে বুজাইছে ইয়াত কি আছে পজিটিভ আছে মানে মোৰ ওচৰত ইলেক্ট্ৰন কম আছে তো এটা কাৰ্বনে কেনেকৈ দুটা টেন্ডেন্সি শো কৰিব মোৰ ওচৰত ইলেক্ট্ৰন বেছি আছে মোৰ ওচৰত ইলেক্ট্ৰন কম আছে ইট ইজ কোৱাইট ইম্পসিবল আৰু হেতু কাৰণে কি হৈছে যে এইটো কি হৈছে আনষ্টেবল আৰু হেতু কাৰণে কি নহয় ইয়াত নিউক্লিওফিলিকটো আহিব নোৱাৰে নালাগে আৰু হেতু কাৰণে ইয়াত কি আছে যে নিউক্লিওফিলিকটো লাগিব পাৰে তো এইটো তিনটা ৰিজন আছিল এক্সাম্পল আহি পাই থাকে বাৰে বাৰে মই আকৌ এবাৰ ৰিপিট কৰি দিছো প্ৰথমটো ৰিজন হৈছে ৰেজোনেন্সৰ কাৰণে কি হয় যে যোনটো হেলোজেনৰ যোনটো ৰিং আছে ৰিংটোৰ ওপৰত নিগেটিভ থাকে নিউক্লিওফাইলটো নিগেটিভ সিহঁতৰ মাজত কি হয় ৰিপালচন হয় এক নম্বৰ পইণ্ট দুই নম্বৰ পইণ্টটো আমি কি পাইছিলো হাইব্ৰিডাইজেশ্যন যে হেলোজেনৰ এস ক্যাৰেক্টাৰ বেছি হয় হেতু কাৰণে আমাৰ বন্ড লেংথ কি হয় শৰ্ট হয় ৰাইট তিন নম্বৰটো কি আছে যে ইনষ্টেবিলিটি অফ ফিনাইল কেটাইন মানে কি যে ফিনাইল ৰিংটো আছে ধৰি লওক ইয়াৰ পৰা x ওলাই গৈছে তো ইয়াত কি আহিব প্লাস আহিব ইট মিন্স হোৱাট এইটো বুজাইছে যে কাৰ্বনৰ ফালে বুজাইছে যে মোৰ ওচৰত ইলেক্ট্ৰন হেৰ আছে আৰু কাৰ্বনৰ ফালে বুজাইছে মোৰ ওচৰত ইলেক্ট্ৰন নাই হাউ ইট ইজ পসিবল এটা বস্তু কেনেকৈ দুটা টেন্ডেন্সি শো কৰিব আৰু হেতু কাৰণে এইটো কি হয় ইনষ্টেবল আৰু এই তিনটা ৰিজনৰ বাবে কি হৈছে যে হেলোজেনে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দেখুৱায় এটা প্ৰশ্ন হয় কি হেলোজেনে একেবাৰে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দেখুৱায় নেকি একেবাৰে নেদেখুৱায় তেনেকুৱা নহয় হেলোজেনে একেবাৰে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দেখায় তেনেকুৱা নহয় হেলোজেনে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দেখুৱায় কিন্তু হেতু আপুনি কি কৰিব লাগিব এটা ড্ৰাস্টিক সিচুৱেচন ৰাখিব লাগিব ড্ৰাস্টিক সিচুৱেচন মানে কেনেকুৱা আপুনি ধৰি লওক 600 কেলভিনৰ টেম্পাৰেচাৰ ৰাখিলে আপুনি ধৰি লওক 350 মান এটমস্ফেৰিক প্ৰেছাৰ ৰাখিলে তেতিয়া কি কৰিব হেলোজেনে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দেখাব যোনটো আমি নেক্সট ক্লাছত ডিসকাস কৰিম এগেইন এটো এটা ইম্পৰ্টেন্ট টপিক হয় টিল দেন বাই